নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিলিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এক খুব চাঞ্চল্যকৰ খবৰ। তো সবিশেষ তথ্য জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। স্ক্ৰীণত আপোনালোকে দেখি আছে যাত্ৰা নামৰ এখন আল্ট্ৰা বাছ, আৰু এই আল্ট্ৰা বাছখনতে এক অঘটন সংঘটিত হ'ল। বাছখনত যাত্ৰা কৰি থকা চিকিৎসক ৰূপী যাত্ৰী এগৰাকীৰ মৃত্যুবৰণ কৰিবলগীয়া হ'ল এই বাছখনতে। তো খুবেই চাঞ্চল্যকৰ তথা এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল বাছত যাত্ৰা কৰি থকা অৱস্থাত, অৰ্থাৎ গন্তব্যস্থানলৈ গৈ থকা অৱস্থাতে এগৰাকী চিকিৎসকে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। স্ক্ৰীণত আপোনালোকে দেখি আছে AH01 RC8839 এই নম্বৰৰ যাত্ৰা নামৰ বাছখনতে হাজোৰ পৰা চিকিৎসালয়লৈ গৈ আছিল, আৰু গোৱালপাৰা জিলাৰ আগিয়াস্থিত ব্লক PHCৰ চিকিৎসক ডাক্তৰ ৰন্তুমণি কাকতি এই বাছখনেৰে চিকিৎসালয়লৈ গৈ থকা অৱস্থাতে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হয়। আৰু বাছখন যেতিয়া ধূপধাৰা অতিক্ৰম কৰিছিল তেতিয়া ক্ৰমান্বয়ে অসুস্থ হৈ পৰিছিল ডাক্তৰ ৰন্তুমণি কাকতি, আৰু তাৰপিছতে তেওঁ অচেতন হৈ পৰিছিল। বাছখন যেতিয়া ৰংজুলি পাইছিল তেতিয়া ৰংজুলিস্থিত যি চিকিৎসালয় আছে সেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, আৰক্ষীক খবৰ দিয়া হৈছিল। কিন্তু ইতিমধ্যে চিকিৎসকে ডাক্তৰ ৰন্তুমণি কাকতিয়ে মৃত্যুক সাৱটি লোৱা বুলি তেওঁলোকে ঘোষণা কৰে। খুব হৃদয় বিদাৰক ঘটনা, এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল। আৰু এনেদৰে যাত্ৰীৰূপী এগৰাকী চিকিৎসকে গন্তব্যস্থানলৈ গৈ থকা অৱস্থাতে বাছৰ ভিতৰতে অচেতন হৈ তেওঁক অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হয়। তো চিকিৎসকে এয়া তেওঁৰ ব্ৰেইন ষ্ট্ৰক বা হাৰ্ট এটেক হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে মৰণোত্তৰ যি পৰীক্ষা সেই পৰীক্ষাৰ পিছতহে ঘটনাৰ যি প্ৰকৃত কাৰণ, তেওঁৰ মৃত্যুৰ যি প্ৰকৃত কাৰণ সেয়া পোহৰলৈ আহিব। খুব চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল। এখন বাছৰ ভিতৰত যাত্ৰা কৰি থকা অৱস্থাতে এগৰাকী চিকিৎসকে অকালতে কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। স্পষ্টভাৱে আপোনালোকক দৃশ্যাংশটো দেখুৱাব নোৱাৰোঁ, কিছু গাইডলাইন আছে। আৰু এইখনে যাত্ৰা নামৰ বাছ, আৰু এই যাত্ৰা নামৰ বাছখনতে চিকিৎসকগৰাকীয়ে হাজোৰ পৰা তেওঁৰ যি গন্তব্যস্থান বা তেওঁ যি কৰ্মৰত চিকিৎসালয় আগিয়াস্থিত গোৱালপাৰা জিলাৰ আগিয়াস্থিত ব্লক PHCত তেওঁ গৈ আছিল, আৰু তেনে সময়তে অকালতে তেওঁ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল ধূপধাৰাৰ পৰা ৰংজুলিৰ ভিতৰত। নমস্কাৰ, মই পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিলিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত উপহাৰ কুপন খেলৰ খবৰ। দক্ষিণ কামৰূপৰ বকোত এক বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে অহা 31 জানুৱাৰীত। আৰু দক্ষিণ কামৰূপৰ বকো শিৱ মন্দিৰৰ ওচৰতে দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে এই উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে টিকেট মুকলি কৰি দিয়া হৈছে শুভাকাংক্ষী আৰু সদস্যসকলৰ বাবে। তো আপোনালোকে যদি এই খেলখনৰ টিকেট ল'ব বিচাৰে তেন্তে স্ক্ৰীণত নাম্বাৰটো দিয়া আছে, তাত আপোনালোকে হোৱাটছএপত মোক মেছেজ দি দিব, কেইখন টিকেট লাগে সেই কথাটো উল্লেখ কৰি দিলেই আপোনালোকে টিকেট ল'ব পাৰিব মোৰ পৰা। আল্ট্ৰা বাছ থকা এই বৃহৎ উপহাৰ কুপনৰ খেলখনৰ টিকেটৰ মূল্য মাত্ৰ 100 টকা, আৰু 100 টকাৰ বিনিময়তে হয়তো আপোনালোকে কোনোবাই লাভ কৰি যাব পাৰে আল্ট্ৰা বাছ, থাৰ আদি বাহনসমূহ। তো স্ক্ৰীণত আপোনালোকে দেখি আছে টিকেট মুকলি দৃশ্যাংশ। আৰু সৰ্বমুঠ যি প্ৰাইজ খেলখনত সেয়া হৈছে 19টাকৈ পুৰস্কাৰ ৰখা হৈছে খেলখনত। 13টা পুৰস্কাৰ ৰখা হৈছে কুপনৰ খেলত, আৰু 6টাকৈ পুৰস্কাৰ ৰখা হৈছে বুকৰ খেলত। তো টিকেট মুকলিৰ যি দৃশ্যাংশ সেয়া আপোনালোকে স্ক্ৰীণত দেখি আছে। টিকেটৰ মূল্য মাত্ৰ 100 টকা, আৰু অহা 31 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে খেলখন। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। তো এই খেলখনৰ টিকেট যদি আপোনালোকে মোৰ পৰা ল'ব বিচাৰে স্ক্ৰীণত নাম্বাৰটো দিছোঁ, তাত আপোনালোকে হোৱাটছএপত মোক মেছেজ দি দিব, আৰু টিকেট নিশ্চিন্ত মনে ল'ব পাৰে। তেওঁলোকৰ খেলখন অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকৰ যি অনুমতি সেয়া তেওঁলোকে লাভ কৰিছে। তো সুন্দৰভাৱে নিশ্চিন্ত মনে আপোনালোকে খেলখন ল'ব পাৰে। আৰু বৈদিক ব্ৰহ্ম ধৰ্ম সমাজৰ যিগৰাকী সভাপতি তেওঁৰ যি মন্তব্য এই সম্পৰ্কত সেই মন্তব্য আছে, আপোনালোকে শুনিব পাৰিব। কিন্তু তাৰ পূৰ্বে জনাই লৈছোঁ যে বকোত এই বৃহৎ উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত কৰা হৈছে, আৰু খেলখন মই লাইভ আপোনালোকক দেখুৱাম। মই তাত নিজে উপস্থিত হ'ম, যিহেতু আমাৰ ওচৰৰে খেল হয়, তাত উপস্থিত হয় আপোনালোকক খেলখনৰ লাইভ A to Z মই দেখুৱাম। তো নিশ্চিন্ত মনে আপোনালোকে টিকেট ল'ব পাৰিব। আৰু সময় যিহেতু বেছি দিন নাই, 31 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে খেলখন, আৰু টিকেটৰ যি মূল্য সেয়া হৈছে মাত্ৰ 100 টকা। তো টিকেট ল'বলৈ মোক হোৱাটছএপত মেছেজ দি দিব। খেলখন দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ মন্দিৰ নিৰ্মাণৰ কাৰণে পতা হৈছে, আৰু খেল পৰিচালনা সমিতি
খন বেলেগ আৰু মন্দিৰ পৰিচালনা সমিতি বেলেগ, আৰু দুটা সমিতি আছে। আপুনি মন্দিৰ পৰিচালনা মই সমিতিৰ হৈছোঁ মানে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি, হয়। নামটো কৈ দিয়ক। শ্ৰী বসন্ত কুমাৰ ৰাভা। হয়। তাৰপিছত খেলখনৰ স্থান হ'ল বকো গান্ধী মৈদান, বকো তাতে হ'ব। কিমান তাৰিখে হ'ব? 31 জানুৱাৰী 2026 31 তাৰিখে হ'ব। তাৰপিছত ইয়াতে মানে কুপনৰ প্ৰাইচ আছে 19টা, নহয়নে? 13টা কুপন প্ৰাইচ আছে 13টা, আৰু বহী প্ৰাইচ আছে 6টা, মানে 19টা প্ৰাইচ আছে। প্ৰাইচখিনি মানে মই মানে হেৰি কৰোঁ। 1 নম্বৰটো আছে থাৰ, 2 নম্বৰ অল্টো, এইখিনি মই হ'ব, নালাগে হ'ব। এতিয়া যিসকল গ্ৰাহক তেওঁলোকে কিমান বিশ্বাস ৰাখি টিকেট কিনিব পাৰে, কি ক'ব এই সম্পৰ্কত? তেওঁলোকৰ প্ৰতি আমাৰ এটা মানে আহ্বান, যাতে আমি মন্দিৰটো মানে সুচাৰুৰূপে মানে খেলখন সুচাৰুৰূপে পৰিচালনা কৰি আমি মন্দিৰটো মানে বনাব পাৰোঁ, তাৰ বাবে তেওঁলোকৰ মানে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু এই খেলখন আপোনালোকে সম্পূৰ্ণ মানে আস্থাৰ বিশ্বাসে ল'ব পাৰে, একোতো প্ৰব্লেম নহয়, একো প্ৰব্লেম নাই। তাৰমানে মই একদম মানে নিশ্চিন্ত মনে ল'ব পাৰে, নিশ্চিন্ত মানে তেওঁলোকে খেলখন পাতাৰ অনুমতি দিছে আমাক, আৰু তেওঁলোকে খেলখন পাতাৰ অনুমতি দিয়াৰ কাৰণে আমি আগবাঢ়িছোঁ। মন্দিৰ পৰিচালনা সমিতি আৰু খেল পৰিচালনা সমিতি